ভাইটি বাহিৰৰ পৰা আহি পিনে বিয়াখন পাতক বুলি ভাবি আছিলোঁ। তাৰ বিয়াখন যেনিবা হৈ গ'ল। এতিয়া মোৰ বিয়াখনহে হ'বই নে নহ'বই জানো পাই। ধনিয়ামেও কিবা দেউতাহঁতৰ ওচৰলৈ আহিবলৈ কথা পাতিবলৈ ভয়ে কৰা হ'ল। কথা আছিল হাতৰ তলত, লগ পোৱাৰ কথা আছিল নৈৰে ঘাটত, নোৱাৰো যাব চেনাই আই আছে বহি অপিৰালি মুখত, বোপাই আছে ৰৈ পদূলি মুখত। কি যে হ'লো মোৰ জীৱনটো। ভাইটিয়ে বিয়াখন পাতিলে, বোৱাৰীজনী কিন্তু বৰ ভাল আকৌ দেই, মুখলৈ একো কাম বন কৰিবলৈকে নিদিয়ে। এতিয়া মোৰ জীৱনটোহে কিবা পানীত হাঁহ নচৰা অৱস্থা হৈছে। কি যে হ'ব, সেই আঠনীয়া সেই এটকীয়া পইচাটোৰ নিচিনা হ'ল আৰু মোৰ জীৱনটো একেবাৰে নচলা পইচা নিচিনা হৈছে আৰু দেই। বহাগতে আহিবি চেনাই ঐ, সোনকালে মোক ঐ বিয়া পাতিনে ঐ, মোৰ বৰ দুখ হৈছে ধনিয়াম। আজি লগ কৰিবলৈকে যাওঁ নেকি, বোৱাৰীজনী মোবাইলৰ পৰা সেই ফোন এটা কৰি চাওঁগৈ নেকি মনে মনে নম্বৰটো লৈ পিনে, নহ'লেও তাইক ক'লে বা নিদিয়াকৈ নাথাকে। যাওঁ গৈ পিনে ফোন এটা কৰি পিনে এই ধনিয়া মোক লগ কৰিবলৈকে মাতোংগে। বহাগতে আহিবি চেনাই ঐ, খোপাতে পাহি কপৌ ফুল দিবলৈ, লিকলিকিয়া বাহৰাক দিনত অকণমান শুম বুলি ভাবোঁ হে, কিনা মহবোৰ ওলাই একেবাৰে ইমান একদম কাণৰ ওচৰতে পেন কৰি থাকে নহয়। তোমাৰ কথা ভাবিলে জানা জোনা উপচি পৰে, বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা কলি মেলে। টুনটুনি কালে মনত পেলাইছে তোমাৰ কথা ভাবিলে জানাকে। তোক কেলে লাগে মই জালেই মনত নেপেলাওঁ লাগিলে, তই হোৱা মানুহ শুই থাক। কি নাম ওলাইছে কেনেকে শুম হয়, নহয় যদি ইয়াত লেংখা পৰি থাকিব নালাগে, যাই ইয়াৰ পৰা। নেযাওঁ, কি কৰিবি, এইটো মোৰহে ৰুম, মোৰ আৰু দেউতা ভাগৰ ৰুমহে। তোক যাবলৈ কৈছোঁ যাচোন যা, তোক মায়ে মাতি আছে, নহ'লে কৈছোঁ ধুলাই দিব আকৌ। মই আগতীয়াকৈ কৈ দিছোঁ, পিছত হ'লে মাৰ খালে মোক নকবি আৰু বায়ে নকলি বুলি। আমাৰ ৰাণী মুখাৰ্জীয়ে মাতিছে যেতিয়াতো যাবই লাগিব, নহ'লেতো পিঠিত হালোৱা এচাৰি কোবহে বহিব আৰু। এটাক পঠিয়ালোঁ যেন এতিয়া এই মোবাইলটো একদম ধুনীয়াকৈ ইয়াত বহি পিনে চাই থাকিম। আবেলি আজৰি মই জানিম কেনেকৈ, ৰকিদাকলৈ ইমান মনত পৰিছে পাই। এই ফেচবুকটো খুলি পিনে ৰকিদাৰ প্ৰফাইলটোকে খুলি চাওঁচোন, কি কিনো ফটো দি থৈছে, কি কিনো ভিডিঅ' দি থৈছে তাকে চাওঁচোন। ইনষ্টাগ্ৰামতো চাব লাগিব কি কিনো ৰিলছ বনাই থৈছে, ইমান ধুনীয়া লাগে মোৰ ৰকিদাটোক। পতাই ল'ব পৰা হ'লে ভালেই আছিলে পিছে। আজি কলেজলৈ যাওঁতে বাই চান্স লগ পাই যোৱা হ'লে, নাম্বাৰটো খোজা হ'লে, নাম্বাৰটো যেন তেন পাই যোৱা হ'লে ৰকিদাই ইমান ধুনীয়া ফটো মাৰি থৈছে। ক'তনো যায় ইমান ধুনীয়া ড্ৰেছ পিন্ধি। দেউতাকে কিবা ভাল চাকৰিয়ে কৰে নে বিজনেছে কৰে জানো। ৰকিদাই চাগে একো নকৰে নেকি, দেউতাকৰ পইচা একদম পূৰা আৰু গাড়ী চাড়ী লৈ একেবাৰে। মোৰতো এনেও টাউনৰ ল'ৰাবিলাক পচন্দে হয়, আমাৰ গাঁৱতনো কিমান এইবিলাক বোকা পানী খচি সোমাই থাকিম বাৰু। এতিয়া বাৰু শুকাইছেগৈ, বাৰিষা যে একদম কেনেকৈ বোকা পানী খচি থাকিব লাগে। টাউনলৈ গ'লেতো ভালহে, আৰু টাউনত একদম মানে ঘৰৰ ভিতৰত সোমাই থাকি একেবাৰে এনেও বগা আৰু অকণমান বগা হৈছে, কেনেকুৱা ভাল লাগিব আৰু পাই। সেইদিনা বিকাশৰ লগত জুলিহঁতৰ ঘৰলৈ যাওঁতে টুনটুনি এইখিনিতে বহি আছিলে ইমান টাইমতে, আজিচোন অহা নাই। ছোৱালীজনী কিন্তু বিৰাট মৰম লগা আকৌ দেই, তাইক মোৰ বেলেগ পচন্দ হৈছে। পাৰিলে আজি তাইৰ নাম্বাৰটো ল'ব লাগিব আৰু তাইক প্ৰপ'জেলটো আজি দিয়ে দিওঁ নেকি। বহুত ছোৱালীৰ লগত চেনি খালোঁ, কিন্তু টুনটুনিৰ নিচিনা ধুনীয়া ছোৱালী এজনী আৰু ইমান মৰম লগা তাইৰ কথা বতৰা। মোৰ পিছে গাঁৱৰ ছোৱালীবিলাক সঁচাকৈ ভাল লাগে দেই, টাউনৰ ছোৱালীবিলাক অলপমান চেনি বেছি। কি আকৌ ৰকিখিনি পঢ়ি আছে যে, মই পটককৈ দেখি ভয় খাই গ'লোঁ পাই। অৱশ্যে মনটো ভালো লাগিছে। হাই টুনটুনি, মই তোমাক
লগ পাম বুলি মই ইয়াত যে তোমাক যে লগ পাম মই ভবাই নাছিলোঁ চিৰিয়াছলি বহুত ভাল লাগিছে তোমাক ইয়াত দেখি মই হয় নেকি ময়ো একচুৱেলি আপোনাক ইয়াত মই এক্সপেক্ট কৰাই নাছিলোঁ মই আপোনাক ইয়াত যে লগ পাম মই ভবাই নাছিলোঁ ঐ টুনটুনি এইটো কোন ল'ৰাও তোক যে পটককৈ মাতি দিলেহি মইচোন আনকালে দেখা নাই ইমান ধুনীয়া সেইদিনাখন যে বিকাশ ভিন্দৰ লগত যে গৈছিলে যে লগৰজন যে বিকাশ ভিন্দৰ লগৰজন এইজনেই হয় সেইজন আৰু ক'তনো তই ধুনীয়া দেখিলিনো বাৰু এই ল'ৰাটো কেনেকুৱাটো চাই আগতে চকুকেইটা ইমান ডাঙৰ ডাঙৰ মোৰ ভাল লগা ল'ৰাজনক চেপেটিয়েহে পচন্দ কৰিছে মইনো বাৰু কেনেকৈ কৈ দিওঁ মোৰ ইমান ভাল লাগে ৰকিদাক ভাবিছিলোঁ আজি টুনটুনিক প্ৰপ'জ কৰিম তাইৰ নাম্বাৰটো বিচাৰিম বুলি কিন্তু তাৰ লগতচোন আৰু এজনী আহিছে এই আগত মই এতিয়া তাইক কেনেকৈ প্ৰপ'জ কৰিম আপোনাৰ নামটো কিনো আপোনাৰ নামটো কোৱাই নাই নহয় মই আপোনালোকৰ চিনাকিয়ে হোৱা নাই পাই অঁ হেৰি মোৰ নাম মানে ৰকি হয় এই বিকাশ চিনি পোৱা নাই হেৰি জুলিৰ যে বয়ফ্ৰেণ্ড মই হেৰি বিকাশৰ লগৰে হয় মানে তোমাৰ নামটো কিনো ঘৰত মাতাৰ নামটো মানে হেৰি মোৰ মানে চেপেটি হয় মই যে ক'বলৈকে লাজ লাগিছে পাই পাগল চব মানে এই চব ইজনী যে কেলে যে মোৰ যে লগত আহিছিলে নহয় এই মই ৰকিদাৰ লগত মই ভালকৈ কথা পাতিম বুলি ভাবিছিলোঁ একচুৱেলি নাম্বাৰটো ময়ো বিচাৰিম বুলি ভাবিছিলোঁ বাৰু ইজনী আগত এতিয়া কেনেকৈ বিচাৰিম তাইহে ল'ব নাম্বাৰটো মই এতিয়া লওঁ বুলি ক'লেওতো ল'ব নোৱাৰিম কেনেকৈ খুজিম ইজনী নাম্বাৰো দিব এতিয়া মই তাইলৈ মেছেজ নকৰিলেও নহ'ব এটা কাম কৰোঁ মনে মনে ইয়াতে যাওঁ বুলি কৈ পিনে যাওঁগৈ কাগজ এখন নাম্বাৰটো লিখা আছে নহয় কাগজখন ইয়াতে মনে মনে পেলাই থৈ যাব লাগিব আচ্ছা টুনটুনি আৰু চেপেটি তোমালোকে চাগে গাড়ীৰ কাৰণে এতিয়া ৱেইট কৰিবা মই গৈ থাকোঁ মোৰ ইয়াতে সেই কাম এটা আছিলে লগৰ এটা অহা কথা আছিলে সি নাহিব চাগে মই গৈ থাকোঁ দেই বাই 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 ৰকি গৈ থাকোঁ তেনে ৰকিদা আকৌ কেতিয়াবা লগ পাম নিশ্চয় অঁ ঠিক আছে গৈ থাকোঁ বাই বাই ঐ টুনটুনি শুন না মোক এই ৰকি বুলি কোৱাটোক পতাই দিবিচোন মই নোৱাৰোঁ দেই নিজে নিজে পতাই ল'বি নিজৰ তোৰ যদি পচন্দ হৈছে মই এইবিলাক নোৱাৰোঁ হ'ব তইনো ক'ত পতাই দিব পাৰিবি মই নিজেই পতাই ল'ম মোৰ একদম এক্সট্ৰা টেলেণ্ট আছেতো মই মানুহক একেবাৰে ইম'চনেল কৰি দিব পাৰোঁ হেৰি দেখিছিলি নহয় সেইদিনাখন হেৰি ৰেকিং কৰা দিনাখন কিমান মোৰ টেলেণ্ট আছে দেখিছিলে বাৰু বন্ধুসকল ৰকি আৰু মোৰ লাহেকৈ লাভ ষ্টৰিটো আৰম্ভ হ'বলৈ লৈছিলেহে চেপেটিজনীয়ে সকলো একেবাৰে বৰবাদ কৰি দিব নিচিনাহে লাগিছে আৰু বাৰু বন্ধুসকল আজি আমাৰ খণ্ডটো ইমানতে সামৰোঁ আৰু আপোনালোকে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক সকলোতকৈ আগতীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰেড কালাৰ বাটনটোৱেদি আৰু তাৰ কিনাৰতে থকা ঘণ্টা বাটনটো প্ৰেছ কৰি দিব আৰু আমাৰ যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নতুন এটা খণ্ডৰ সৈতে আজিলৈ তেন্তে বাই বাই আমাৰ লাভ ষ্টৰিটো চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মনটো আজি বৰ ফকাল লাগিছে দেই বহুত দিনৰ মূৰত আজি কোন লগ পাম অঁ বোলো মন হিয়া দৈ চাইকেল নহয় টিলিঙা ভগা চাইকেলখন আনিবলৈ মন নগ'ল কেনেকৈনো আনো বাৰু সেই কোন ওচৰলৈ সেই ভগা চাইকেল লৈ পিনে সেইকাৰণে একেবাৰে কৈছোঁ নহয় এই খোজকাঢ়ি গুচি আহিলোঁ সেই বন্ধুসকলে বেয়া চাই নাপাব দেই সেই কোনক লগ পাবলৈ আহিছোঁ সেইকাৰণে সেই চোলা তোলা কথা পাহৰিয়ে থাকিলোঁ সেই মুঠতে কোনয়ে ফোন কৰি দে লগালগ কৈছোঁ নহয় দৌমাৰি আহিছে অহা যেন আহিছোঁ দেই চোলা তোলা এইবোৰ বাদ দি দিছোঁ কোন এতিয়ালৈকে আহি পোৱা নাই নহয় এই বাপেক পানীয়ামটোৱে নেযাবি বুলি কোৱা নাইতো বুঢ়াক একেবাৰে এক টেক্সি একেবাৰে মাল খুৱাই পিনে ফুনাই ল'ব লাগিব দেই অঁ তুমিনো কেতিয়াবা আহি পিনে ৰৈ আছা নি বাৰু মোৰ অকণমান দেৰি হ'লা দেই বেয়া চেয়া নাপাবা জানে মেৰি জানে মন বচপন কা প্যাৰ মেৰা ভুল নাহি জানা ৰে কেলেনো বেয়া পাম হয় তুমি টাইমমতে আহি পাইছা মোৰ 15 মিনিটমান বা বেছি হ'ল আৰু অহা সময় তোমাক লগ পাবলৈ একেবাৰে কৈছোঁ নহয় উফৈ জাফৈ আহিছোঁ দেই মোৰ লাজ লাগে পাই সেইখিনিতে বহুগে বোলা ইমান ধুনীয়াকৈ ফুল ফুলি আছে সেই তাতে বহুগে বোলা মই বহিলোহিয়ে এই বনত বহিবলৈও বেয়া লাগে নহয় গোটেইখন জেকি থাকে একেবাৰে সেই জোকে খাব বুলিয়ে ভয় লাগে পাই নহয় আমাৰ ভাইটিয়ে বিয়া পাতিলে নহয় গম পোৱা নে নোপোৱা সেই পখিতা নামৰ ছোৱালী এজনী আহিছে হেৰি আনিছে ছোৱালীজনী কিন্তু কামে বনে বৰ চোকা আকৌ দেই ভাবিছিলোঁ সেই ভাইটি বিয়াৰ আগতে বোলো মোৰ বিয়াখনো হ'বগৈ হপায় বোলো সেই মোৰ বিয়াখনহে থাকি গৈছে ভাইটিয়ে আনিলেই ছোৱালী নিজৰ পচন্দৰ মতে চিন্তা নকৰিবা তোমাকো মই সোনকালে পলুৱাই আনিম
নাই মোৰ কিন্তু পলাই চলাই আহিবলৈ মন নাই দেই। ঘৰত গৈ পিনে ভাইটি আগতে দেউতাৰ আগতে কথাবোৰ গৈ পিনে কবাগে আকৌ আমাৰ প্ৰেমৰ সম্পৰ্কটোৰ কথা। তাৰপিছত দেউতাহঁতে আৰু কিবা হেৰি নিদো বুলি নকয় নহয় আৰু। তোমালোকৰ ঘৰৰ মানুহে আমাৰ ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰিব জানো হয়? মই হৈছোঁ হেৰি তোমালোকৰ লগত নিমিলা মানুহ। তাৰমানে মোৰ তেনেকৈ হেৰি টকা পইচা বুলিবলৈ নাইচোন। তোমালোকৰ ভাইটি যেনে হ'লেও এতিয়া বাহিৰত থাকি মেলি আহিছে, তাৰ টকা পইচা আছে। আকৌ শুনিছোঁ নতুনকৈ বিজনেছো আৰম্ভ কৰিবলৈ লৈছে। মোৰতো তেনেকৈ একোৱেই নাই। ঘৰত সেই ভগা জুপুৰি এটা আছে আৰু, ভগা বুলি ক'ব নোৱাৰি আৰু, দেউতাৰ দিনতে দেউতাই সেই সাজি থৈ যোৱা আৰু সেই তাৰপৰা সেই ভগা চাইকেলখন আছে আৰু সম্পত্তি বুলিবলৈ, আৰু তেনেকৈচোন একোৱেই নাই। পোৱা সেইটোনো কিবা কথা হ'লনে আৰু? তুমি মই মিলি পিনে আমাৰ ঘৰখন ধুনীয়াকৈ পৰিপূৰ্ণ কৰি তুলিম আকৌ। হেৰি নাই বুলি আৰু কি আমি আৰু নোখোৱাকৈ থাকিম নি? তুমি যি খোৱা মোকো সেই তাকে দিবা আৰু। এই দুয়ো মিলি পিনে ঘৰখন হেৰি এইটো বুলি কয় ভালকৈ তুলিম নহয়। মই হাঁহ কুকুৰা ছাগলী গাহৰি এইবোৰ পুহিম। তুমিও লাহেকৈ সেই কামত মন দিবা, তেতিয়াহে হ'ব আকৌ। তোমালোকৰ বা ঘৰৰ মানুহে মানি ল'বনে নলয়? মোৰ টকা পইচা নথকা ল'ৰাটোলৈ বা তোমাক বা বিয়া দিয়ে নে নিদিয়ে? ঘৰত তুমি গৈ পিনে দেউতা আৰু ভাইটিক গৈ পিনে কথাটো ক'বাগে আকৌ, মাকো লৈ যাবা। তাৰপৰা হেৰি তোমাৰ ঘৰৰ মানুহকো কৈ থবা, ককাইদেউহঁতকো হেৰি তুমি দদাইদেউহঁতকো ক'বা আৰু। যদিহে আমাৰ ঘৰৰ পৰা যদি নিদিয়ে তেনেহ'লে পলাই যাম আকৌ। মোৰ কিন্তু এনেকৈ ঘৰত থাকি থাকি আমনি লাগিছে দেই। মোৰ ভাইটি আৰু বোৱাৰীজনীক দেখিলে মানে মোৰ বেছি বেয়া লাগে আৰু দেই। ইমান বয়সলৈকে মই সেই বিয়া নোহোৱাকৈ আছোঁ। বিয়া হোৱা আশা এটা আছিলে, সেইটো মোৰ আৰু সেই কেতিয়াও কি আশাটো পূৰণ নহ'বই নি আৰু। হ'ব দিয়া, তুমি কৈছা যেতিয়া মই তোমালোকৰ ঘৰলৈ যাম, মাকো লৈ যাম। কি সঁচাকৈ? তুমি গৈ পিনে ক'বাগে ঘৰত, মোৰ যে মনটো আজি ইমান ভাল লাগিছে। হ'ব আৰু দিয়া, ময়ো গৈ থাকোঁ নহ'লে। নহ'লে দেউতাহঁতি ঘৰত আকৌ চিন্তা কৰিব নহয়, ভাবিব এজনী হেৰি ৰাজহাঁহটোৰ নিচিনাকৈ মূৰ দাঙি দাঙি গৈয়ে থাকে, যাবলৈ পালে আহিবলৈ পাহৰে বুলি ভাবিব নহয়। বন্ধুসকল, অৱশেষত মোৰো বিয়াখন হ'বগৈ যেন পাইছোঁ দেই। মোৰ মনটো আজি ইমান ভাল লাগিছে। আজিৰ খণ্ডটো ইমানতে সামৰণি মাৰিছোঁ। মোৰ বিয়াৰ নতুন খণ্ডৰ সৈতে আকৌ আপোনালোকৰ মাজলৈ আগবাঢ়িম। যদিহে বিয়াৰ ভিডিঅ'টো চাবলৈ ইচ্ছা আছে তেনেহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। আৰু ভিডিঅ'বিলাক যদিহে চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই। নতুন এটা খণ্ডৰ সৈতে পুনৰ লগ পাম।